এখন পশু চিকিৎসালয় দীৰ্ঘদিনৰে পৰা হেনো উপস্থিতি নিয়মীয়া নহয় দায়িত্বত থকা পশু চিকিৎসকগৰাকীৰ উপৰিঞ্চি আকৌ নাই দৰৱ পাতিও আছে গুৰু নাবাইহাল সদৃশ হৈ চলি আছে কামৰূপৰ সমৰীয়া সমষ্টিৰ ৰাঙাপানী ৰাজ্যিক পশু চিকিৎসালয়খন ৰাইজৰ অভিযোগ মতে বিগত প্ৰায় ৩ মাহৰে পৰা ৰাঙাপানী ৰাজ্যিক পশু চিকিৎসালয়খনত নাই পশু চিকিৎসক চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীয়েহে চলাই আহিছে কেন্দ্ৰটি কৃষি প্ৰধান অঞ্চলটোত সততে বিভিন্ন ৰোগত আক্ৰান্ত পশুধনক লৈ বিপাঙত পৰিছে কৃষিজীৱিকয়া চিকিৎসকগৰাকীয়ে মাহৰ কোনোবা এটা দিনতহে গোপনে উপস্থিত থাকি কাগজে কলমে উপস্থিতি নিয়মীয়া দেখুওৱা বুলিও অভিযোগত উল্লেখ এই সন্দৰ্ভত ইতিমধ্যে বিভিন্ন বা বাতৰি সম্প্ৰচাৰ হোৱাৰ উপৰি ৰাইজে বহু অভিযোগ কৰিও সুফল নাপালে চিকিৎসালয় গৃহৰ অৱস্থাও তথৈবচ সাইনবোৰ্ড বাউণ্ডাৰী ৱাল আদিবোৰ নথকা চিকিৎসালয়খনৰ অস্তিত্ব পুতৌ লগা শীঘ্ৰে পশু চিকিৎসালয়খনক কাৰ্যক্ষম কৰা আৰু চিকিৎসকৰ উপস্থিতি নিয়মীয়া কৰাৰ দিহা কৰিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে অঞ্চলবাসী ৰাইজে এখন ৰাংগাপানী অঞ্চলত থকা গোটেই ৰাংগাপানী অঞ্চল মিলি এটাই ৰাজ্যিক পশু চিকিৎসালয় আছে আৰু এই ৰাজ্যিক পশু চিকিৎসালয়ত আমি বহুদিনৰ পৰা বিভিন্ন ধৰণৰ অসুবিধা আমি ৰাইজে পাই আছোঁ আৰু তাৰে ভিতৰত অসুবিধাৰ মাজত এক নম্বৰত ক'বলৈ গ'লে ইয়াত যিগৰাকী ডাক্তৰক নিয়োগ কৰা হৈছে সেই ডাক্তৰগৰাকী ইয়াতে উপস্থিত নাথাকে আজি 2-3 মাহ হ'ল সেই ডাক্তৰগৰাকীৰ মুখেই আমি এতিয়ালৈকে দৰ্শন কৰিব পৰা নাই ইয়াৰ পিছত 2 নম্বৰত ক'ব গ'লে এই ৰাজ্যিক চিকিৎসা কেন্দ্ৰত কোনো ধৰণৰ ঔষধ আমি সময়মতে নাপাওঁ যিদিনাই মানে ঔষধৰ কাৰণে আমি ইয়াতে আহোঁ সিদিনাই বোলে ঔষধ নাই আৰু ঔষধ থাকিলেও মানে ইয়াত উপস্থিত থাকে কেৱল মাত্ৰ 4th গ্ৰেডৰ যি 2-এগৰাকী কৰ্মচাৰী আছে তেখেতসকলে থাকে আৰু তেখেতসকলৰ পৰা আমি আমাৰ দৰকাৰী বা প্ৰয়োজনীয় যিখিনি ঔষধ পাতি আছে সেই ঔষধ পাতিখিনি আমি সামান্য পৰিমাণেহে ল'ব পাৰোঁ কিন্তু আমাৰ যিখিনি দৰকাৰ এই দৰকাৰী ঔষধ পাতিখিনি আমি ল'বলৈ সক্ষম নহওঁ আৰু এইখিনিত মানে ক'বলৈ গ'লে এই ৰাজ্যিক পশু চিকিৎসালয়খনৰ ওপৰত আমাৰ এই অঞ্চলখিনিয়ে নিৰ্ভৰ কৰি আছে কিন্তু এই চিকিৎসালয়খনৰ অৱস্থা আপোনালোকে নিজ চকুৰে চাব পাৰিছে যে কেনেকুৱা ধৰণৰ যি পৰিস্থিতি সেই পৰিস্থিতি ইয়াতে বিৰাজ কৰিছে খন ৰাঙাপানী অঞ্চলত অৱস্থিত ইয়াত বৃহত্তৰ ৰাইজে ইয়াৰ পৰা উপকৃত হ'ব লাগে কিন্তু আমি বৰ্তমানলৈকে ডাক্তৰ বা BFA বা কোনো ঔষধ পাতি এই চিকিৎসালয়ৰ পৰা আমি পোৱা নাই আৰু ডাক্তৰক আমি এদিনাখন ধৰিলোঁ যে আমাক নিয়মিতভাৱে ইয়াত উপস্থিত থাকিব লাগে আমাৰ পশুধনৰ উন্নতি কৰিব লাগে কিন্তু তেওঁ আমাক কৈছিলে আশ্বাস দিছিলে যে ঠিক আছে আপোনালোকক মই সম্পূৰ্ণ ঔষধ পাতি দিম লগতে উপস্থিত থাকিম কিন্তু তেওঁ 3 মাহৰ পৰা আমাৰ ইয়াত উপস্থিত নাই চিকিৎসকগৰাকীৰ নাম কি ডক্টৰ দেৱৰঞ্জন দাস তেওঁ গুৱাহাটীত থাকে কেতিয়াবা হঠাৎ আহে যদিও আমি কোনোদিনো লগ নাপাওঁ